আহিলোঁ দিয়া। ইমান দেৰি হ'লনে তোমাৰ? ট্ৰেফিক। গম পাইছোঁ মই। তুমিচোন আজি বৰ ধুনীয়াজনী হৈ আছা। মই আহিম বুলি ন? সেই কি যে কোৱা নহয়, এনেই আৰু। হা বহিবা। অঁ ঠিক আছে ব'লা। কি খাবা? চাহ কফি? নাখাওঁ দিয়া একো। ইয়াত বেছি সময় কৰিব নোৱাৰোঁ মই। আকৌ ৰুম চাব লাগিব নহয়। আহিছাহে, আকৌনো যাবলৈ হ'লেনে? কি কৰিবা, কাম আছে যে। কাইলৈৰ পৰাতো ডিউটি জইন কৰিব লাগিবই। তেতিয়াৰ পৰা চাগে আকৌ টাইম নাপাম। হ'ব বৰ একেবাৰে। ভাতকেইটা খাই যোৱা আকৌ, ভাত বনাই থৈ দিছে। নাখাওঁ নেকি? ভাত খাই থাকিলে দেৰি হৈ থাকিব। ভাত খাই নগ'লে মই বেয়া পাম তোমাক। সেই তেতিয়াই অহা, তেতিয়াৰ পৰাতো তুমি অহাই নাই। আকৌ আজি আহিছা। অ'কে ঠিক আছে বাবা, ভাতকেইটা খাই যাম বাৰু। আৰে পাৰ্থ, আহিলা তুমি? আহিলোঁ দিয়ক খুৰীদেউ। আপোনাৰ খবৰ ভালনে? ভাল। তোমাৰ খবৰটো পাই বৰ ভাল লাগিছে। কংগ্ৰেচুলেশ্যন। থেংক ইউ। ওচৰতে যিহেতু তোমাৰ অফিচটো, আহি থাকিবা মাজে মাজে আমাৰ ইয়ালৈ। হ'ব আহি থাকিম বাৰু। এতিয়া আৰু বহি থাকিব নালাগে, ভাতকেইটা খাই লৈ আহি। তোমাৰ এনেও জল্দা-জল্দি হৈ আছে। আহিছাহে, আজি ৰাতিটো থাকি যোৱা। এই নাই খুৰীদেউ, কাইলৈৰ পৰা আকৌ মই ডিউটি জইন কৰিব লাগিব নহয়। ৰুমটো অলপ চাফ চিকুণ কৰি লওঁ, সেইকাৰণে সোনকালে আহিছোঁ। অ'কে ঠিক আছে বাৰু। নেক্সট টাইম আহিলে থাকিব লাগিব। চিয়'ৰ খুৰীদেউ, নেক্সট টাইম আহিলে নিশ্চয় থাকিম। হ'ব দিয়া, আহা ভাতকেইটা খাই লৈ আহি। ঠিক আছে ব'লা। সেয়া লোৱা তোমাৰ ভাত। দিয়া। তুমি নোখোৱা নেকি? নাই মই নাখাওঁ, অলপ পিছত খাম। একেলগে খোৱা হৈ ভাল লাগিল হয়। তুমি খাই লোৱাচোন। এইবোৰ কি তুমি বনাইছা? মই বনাইছোঁ। কেনেকুৱা হৈছে নাজানো আৰু। টেষ্ট কৰি চাওঁ ৰ'বা। ঠিকে আছে। ভালকৈ কোৱা আকৌ। ভালে বনাইছা তুমি, ইমান বেয়াও বনোৱা নাই। থেংক গড, ফাৰ্ষ্ট টাইম বনাইছোঁ মই। অলপ ভয় লাগি আছিলে। তুমি বা খাই কেনেকুৱা পোৱা? সঁচাকৈ কৈছাতো? কিয় মিছা কথা ক'ম আকৌ? নহয়, তুমি আকৌ মোক ভাল লগাবলৈ কাৰণে ক'ব পাৰা নহয়। হ'ব আৰু, যিটো সঁচা সেইটো কমেই ন মুখৰ আগত। মোৰ খাই হৈ গ'ল, এতিয়া আৰু ৰৈ নাথাকোঁ। তোমাৰ পাপা ক'ত গ'ল? অলপ ওলাই গৈছিলে, তুমি অহা দেৰি হ'ব বুলি। পাপাই ভাবিছে থাকিবা বুলি। অলপ সময় ৰৈ দিয়া, নহ'লে পাপা বেয়া পাব নহয় তোমাৰ। অ'কে ঠিক আছে বাৰু। সেয়া নাম লওঁতে ওলালেহি। আৰে পাৰ্থ, তুমি ভাত খাই দিলা নেকি? খুৰাদেউ খাই দিলোঁ। ডাইৰেক্ট ভাতকে খালোঁ আৰু, চাহ তাহ খাই নাথাকিলোঁ। তাৰ বোলে দেৰি হৈছে, সেইকাৰণে ডাইৰেক্ট ভাতকেইটাকে দি দিলোঁ। মই ভাবিছিলোঁ তুমি থাকিবা, সেইকাৰণে ৰাতিলৈ হাঁহ এযোৰ কথা কৈ থৈ আহিছিলোঁ। বেলেগ এদিন খাম দিয়ক খুৰাদেউ। আজি মোৰ একে পূৰা জল্দি। কাইলৈৰ পৰা ডিউটি জইন কৰিব লাগিব যিহেতু। হয় নেকি? ঠিক আছে তেনেহ'লে, সময় পালে আকৌ এদিন আহিবা। মই বাৰু হাঁহযোৰ কেঞ্চেল কৰি থৈ আহিম। তুমি যোনদিনা আহা সেইদিনাই লৈ আহিম। হ'ব খুৰাদেউ, নিশ্চয় আহিম। এতিয়া মই গৈ থাকোঁ নেকি? দেৰিও হৈছে বহুত, 2 ঘণ্টামানেই হ'ল আহা। ঠিক আছে। ভালকৈ যাবা, গৈ পাই ফোন এটা কৰিবা। অ'কে ঠিক আছে, বাই। বাই। খুৰাদেউ আহিছোঁ। যোৱা। কি হ'ল? আমাৰ মাজনী চকুত চকু পানী যে? নাই এনেই। পাৰ্থ যোৱাৰ কাৰণে বেয়া লাগিছে ন? নহ'লে তুমিও যোৱাগে তাৰ লগত। কি যে কথাবোৰ কোৱা নহয় পাপা, তাৰ লগত আকৌ মই কিয় যাওঁ? মই পাৰ্থৰ লগত কথা পাতিব লাগিব। তহঁতৰ বিয়াখন সোনকালে পাতি দিব লাগিব। এতিয়া নালাগে দিয়া পাতিবলৈ। তাৰো চাকৰিটো হৈছেহে, কেইদিনমান যাওক। তাৰপিছত ঘৰ দুৱাৰবোৰ বনাই লওক। অ'কে ঠিক আছে, লগ পাই থাকিবা দিয়া ওচৰতে। আকৌ কান্দিব লাগে। তুমি নুবুজিবা। কথাটো হয় পিছে, মইনো ক'ত বুজিম। ইমান দিনৰ মূৰত আহিলে, অলপ সময় ভালকৈ কথা পাতিব নাপালোঁ। অলপো টাইম নাই মোৰ কাৰণে। মনটো বেয়া নালাগিব নেকি? এতিয়াহে শান্তি পাইছোঁ। ৰাগি দিলৈ ফোনটাকে কৰোঁ, বেচেৰীজনী। হেল্ল'। কোৱা। কি হ'ল, ইমান খঙৰ মুডত যে কোৱা বুলি কৈছা? এনেই। মোৰ ওপৰত তোমাৰ খং উঠি আছে ন? খং আৰু কিয় উঠিব? নাই উঠা মোৰ কাৰো ওপৰত খং। কি হ'লনো তোমাৰ? মই গুচি অহাৰ কাৰণে তোমাৰ খং উঠিছে ন? নাই। হ'ব দিয়া, আকৌ ছুটি পালে যাম নহয় তোমালোকৰ ঘৰত। এবাৰ ৰাতি থকাকে যাম, হ'বনে? নালাগে আহিবলৈ। আৰে অলপ খংটো কমোৱা না প্লিজ। অলপ ভালকৈ কথা পতা। অথনি তোমাৰ মা দেউতা থকাৰ কাৰণে ভালকৈ কথা পাতিব নোৱাৰিলোঁ। এটলিষ্ট এতিয়া ফোনত ভালকৈ কথা পতা। কৈ থাকা, শুনি আছোঁ মই। প্লিজ ইয়াৰ খংটো কমোৱা না। অ'কে ঠিক আছে। হ'ব দিয়া, আমি চানডে ফুৰিবলৈ যাম। অ'কে, তুমি ৰেডি থাকিবা। ক'ত যাম? যাম আৰু কোনোবা ফালে। মই ইয়াত নতুনকৈ আহিছোঁ, ভালকৈ চিনি নাপাওঁ। তুমিহে চিনি পাবা, তুমিয়ে লৈ যাবা আৰু। অ'কে ঠিক আছে। হ'ব দিয়া, এতিয়া মই অলপ ৰেষ্ট লৈ লওঁ, ভাগৰ লাগিছে মোৰ। হ'ব, বাই। বাই। হেৰি শুনিছেনে? কোৱাচোন। আমাৰ মাজনীয়ে সেই পাৰ্থৰ ল'ৰাটোৰ প্ৰেমত পৰিছে নেকি? মানে কথা পাতি থকা শুনো যে, লগৰ লগততো ইমান কথা নাপাতে ন? হ'বও পাৰে, পাৰ্থৰ ল'ৰাটো বেয়া নহয়। মইনো কেতিয়া ক'লো বেয়া বুলি? কাম এটা কৰা যাওক, সিহঁতৰ যিহেতু মন মিলিছে, সেইকাৰণে দুয়োটাকে বিয়াখন পাতি দিয়া যাওক। মই আমাৰ মাজনীৰ কথাটো কৈছিলোঁ, কিন্তু মাজনীয়ে কৈছে পাৰ্থৰ হেনো মাক দেউতাক নাই, বাইক এজনী আছে, বাইকজনীয়ে ডাঙৰ দীঘল কৰিছে। বাইককো কথাটো সুধিব লাগিব। কিন্তু এটা কথা, বিয়াৰ পিছত পাৰ্থই আমাৰ ঘৰতে থাকিব। মানে তুমি কি ক'ব বিচাৰিছা? ঘৰ জোৱাই। কিন্তু পাৰ্থ বা সেইটো কথা মানে নে নামানে? পাৰ্থক কোনে ক'ব? তাক কোৱাৰ কোনো প্ৰয়োজন নাই। আৰু কথা হ'ল তাৰ বাইকৰ। বাইকজনী যিহেতু গাঁৱত অকলে থাকে, এতিয়া যেনেকৈ আছে তেতিয়াও তেনেকৈ থাকিব পাৰিব। আৰু মোৰ মাজনীক মই গাঁৱত থাকিবলৈ নিদিওঁ, তাই ইয়াতে থাকিব। যিহেতু পাৰ্থই ইয়াতে চাকৰি কৰিব,
তো আমাৰ ঘৰতে থাকিব পাৰিব। জানো তুমি কি ভাবিছা মই নাজানো, কিন্তু দেই ভাল ভাবিছা নে বেয়া ভাবিছা? মই যি ভাবো ভালেই ভাবো, কিন্তু পাৰ্থ কাণত আৰু মাজনীৰ কাণত এই কথাটো নপৰে যাতে। গম পালে নহয় আপুনি? পালো। আজি চানডে কাৰণে তোমাৰ লগত টাইম স্পেণ্ড কৰিবলৈ পাৰিছো। কাইলৈৰ পৰা আৰু সেই একে ডিউটি। তাকে তোমাক কথা এটা ক'বলগীয়া আছিল। কি কথা বা কোৱা ক। মানে কথাটো এনেকুৱা, তুমি মোক যে ভাল পাই আছা, তুমি মোক বিয়া পাতিবানে? কিয় নেপাতিব? মা দেউতাই মোৰ বিয়া কথা কৈছে, মানে তোমাক কথাটো সুধিবলৈ দিছে। এতিয়াই? তোমাৰো যিহেতু এতিয়া চাকৰি এটা আছে, সেইকাৰণে বিয়াখন পাতি ল'ব দিছে। মই এবাৰ ঘৰৰ পৰা আহিব লাগিব বা সুধি আহিব লাগিব। মায়ে কৈছে আমাৰ বিয়াখন ধুমধামেৰে নাপাতে, জাষ্ট নিয়মটো কৈ থৈ দিব। সেইকাৰণে বিয়াখন পাতি আমি দুইজনে একেলগে যাম নেকি, মানে বাৰ ওচৰলৈ। কিন্তু বাক নুসুধাকে মই কেনেকৈ বিয়া পাতিব পাৰো? বাই যদি মোক বেয়া পায়? নাপাই দিয়া বেয়া, মই বাক বুজাম। প্লিজ, মোৰ তোমাৰ লগত থাকিব মন গৈছে, আৰু মোৰ ভয় লাগে তোমাক মোৰ পৰা কোনোবাই আঁতৰাই লৈ যাব বুলি। মই তোমাৰ পত্নী হ'ব খোজো। প্লিজ পাৰ্থ, তুমি বুজা মোৰ কথাটো। আৰু বিয়াৰ পিছত তুমি আমাৰ ঘৰতে থাকিব পাৰিবা। এতিয়া যদি তুমি আমাৰ ঘৰত থাকা, তেতিয়াহ'লে মানুহবোৰে মোক বদনাম কৰিব। তুমি যদি মোক বিয়া পাতি আমাৰ ঘৰত থাকা, তেতিয়া কোনো একো কৰিব নোৱাৰে। পাতিবানে মোক বিয়া? অ'কে, ঠিক আছে, কিন্তু এটাৰ চৰ্তত। কি চৰ্ত? তুমি মোৰ কথা সকলো শুনিব লাগিব। হ'ব। মোৰ বাক নিজৰ বা বুলি ভাবিব লাগিব। সেইটো আৰু ক'বলগীয়া কথা নে? তোমাৰ বা মানে মোৰ বা, আৰু মোৰ মা দেউতা মানে তোমাৰ মা দেউতা। তেনেহ'লে মই ঘৰত কথাটো ক'ম নে বাৰু? অ'কে, ক'বা। থেংক ইউ ছ' মাছ। মষ্ট ৱেলকাম। এতিয়া ব'লা, দেৰি হৈছে। ঠিক আছে ব'লা। ভাইটিটোৰ খবৰ ইমান দিন পোৱাই নাই। ফোন কৰিলে চুইচ অফ দেখায়। মোবাইলটোহে বেয়া হ'ল নে কিহে নে? সিওতো এবাৰ ফোন কৰিব পাৰে, বন্ধতটো এবাৰ ঘৰলৈ আহিব পাৰে। নাই, এনেকৈ থাকিলে নহ'ব। সি কিবা বিপদতো পৰিব পাৰে। মই এবাৰ চাই আহিব লাগিব সি ঠিকে আছে নে নাই। মই যিহেতু তাৰ বাইক, এইটো মোৰ কৰ্তব্য। মই তাক ভালকৈ চোৱা চিতা কৰাটো। কাইলৈ ৰাতিপুৱা ওলাই দিম মই চহৰলৈ বুলি। তাক এবাৰ চাবলৈ বৰ মন গৈছে। কেনেকৈ বা আছে? ৰবিনেতো কৈছিলে এই বেংকটোতে চাকৰি কৰে বুলি। কাক সুধিম এতিয়া? এই মানুহজনকে সুধিছা নেকি? চিনি পায়ে কিজানি। শুনকচোন। হয়, কওকচোন, কাক বিচাৰিছিলে? এই বেংকটোত মোৰ ভাইটি এজন চাকৰি কৰে। আপুনি চিনি পায় নেকি? নামটো কি? পাৰ্থ প্ৰতিম। পাৰ্থ। কোন হয় আপোনাৰ? মোৰ ভাইটি হয়। আচ্ছা। পাৰে যদি মাত এষাৰ দিব পাৰিব নেকি? ক'ব তাৰ বাইক আহিছে বুলি। সি আজি অফিচ অহা নাই নহয়? অফিচ অহা নাই? কালি তাৰ বিয়া হৈ গৈছে। কি বিয়া? আপুনি হ'বলৈ গমেই পোৱা নাই? তাৰ বিয়া হৈ গৈছে কালি। ইছ ৰাম, নিজৰ বাইকজনী কোনো খবৰ এটা নিদিলেনে? ল'ৰাটো বৰ ভাল বুলি ভাবিছিলোঁ। এনেকুৱাহে নেকি? আগতে আমাৰ বেংকৰ ওচৰতে ভাড়া ৰুম লৈছিল, কিন্তু এতিয়াৰ পৰা হেনো ঘনীয়েকৰ ঘৰতে থাকিব। কি? ঘনীয়েকৰ ঘৰত থাকিব? সি মোক এবাৰো নজনালে। আপুনি পাৰে যদি ঘনীয়েকৰ ঘৰৰ এড্ৰেছটো দিয়কচোন, মই যাম সিহঁতৰ ঘৰত। অ'কে, ঠিক আছে বাৰু, মই আপোনাক লিখি দিছোঁ। বহুত বহুত ধন্যবাদ আপোনাক। মা, পাৰ্থ মই অলপ ওলাই যাওঁ। অ'কে, ঠিক আছে, সোনকালে আহিবা। দিনকালৰ গতি বেয়া। বেছি দেৰি নকৰোঁ, সোনকালে আহিম। ঠিক আছে, যোৱা। বৰ ধুনীয়া জোঁৱাই এটা পালোঁ দেই। সকলো খৰচ বহন কৰিব পাৰিম এতিয়া। বেংকৰ চাকৰি কৰে। বাহ বাহ, বহুত ভাল চাল খেলিলোঁ মই। এতিয়া তাক এইখন ঘৰতে মনোযোগ দি থ'ব লাগিব, যাতে তাৰ বাইক গ'লে মনত নপৰে। কেনেবাকৈ যদি সেই বাইক যদি ফোন কৰে বা কথা পাতে, তেনেহ'লে তাৰ মনটো আকৌ সলনি হৈ যাব। আৰু এইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। সিহঁত দুটা কৈ আছে বিয়া হোৱাৰ পিছত গাঁৱৰ ঘৰলৈ যাম বুলি। যোনদিনা যাওঁ বুলি কয়, সেইদিনাই বেমাৰ হোৱা ভেকচিন দেখাই দিম মই। মোক চিনি পোৱা নাই? বহুত ওপৰৰ মাল মই। কোননো আহিলে এই সময়ত? এইটো ৰাগিনী ডক্টৰ ঘৰ হয়নে? হয়, আপোনাক কাক লাগিছিল? মই পাৰ্থ বাইক। পাৰ্থ? কোন পাৰ্থ? মানে মোৰ ভাইটি। আপোনাৰ ছোৱালীজনীক বোলে হেনো বিয়া পাতিছে। মই তাৰ অফিচলৈ গৈছিলোঁ। অফিচৰ মানুহে এই ড্ৰেছটো দিছে মোক। পাৰ্থ বাইক ন? কিমান লোভীয়াও আপুনি। ভাইকটো চাকৰি পোৱাৰ খবৰ শুনি দৌৰি আহিছে। টকা নিবলৈ আহিছে নেকি? নাই, টকা নিবলৈ অহা নাই। তাক এবাৰ চাবলৈহে আহিছোঁ। সি কেনেকৈ আছে? সি আমাৰ ঘৰত থকা পৰা বহুত গুণে ভালে আছে। আৰু এটা কথা শুনক, ই এতিয়া আমাৰ ঘৰৰ ঘৰ জোঁৱাই। আপুনি এতিয়া তাক নিবলৈ চেষ্টা নকৰিব। গম পালে নহয়? কি? ঘৰ জোঁৱাই? নাই, সি তেনেকুৱা কৰিব নোৱাৰে। মোৰ ভাইটিক মই জানো, মোৰ ভাইটি তেনেকুৱা কাম কৰিব নোৱাৰে। তেনেকুৱা কৰিব নোৱাৰে? তেনেহ'লে ইমান দিন খা খবৰ কিয় লোৱা নাছিলে? যদি আপুনি ইমান মৰমৰ বাইকে এবাৰতো খবৰ ল'ব পাৰে, কিয় লোৱা নাই? কাৰণ সি আপোনাৰ পৰা আঁতৰি আহিব বিচাৰিছিল। গম পালে নহয়? সি এতিয়া বহুত সুখত আছে। আপুনি তাক নিয়াৰ চেষ্টা নকৰিব, আৰু সিহঁত আহি পৰাৰ আগতে ইয়াৰ পৰা আঁতৰ হওক, নহ'লে মই চিকিউৰিটি মাতি গতিয়ে বাহিৰ কৰাই দিম। আপুনি এবাৰ মোক তাৰ লগত লগ কৰাই দিয়ক। মই তাক সঁচাকৈ নিনিওঁ। এবাৰ চাবলৈ দিয়ক মোৰ ভাইটিক। কোনো দৰকাৰ নাই চাবলৈ কাৰণে। মই কৈছোঁ নহয়, এতিয়া ইয়াৰ পৰা ওলাই যাওক, নহ'লে কথা দিগদাৰ হৈ যাব। গৈছেনে নাই? ইজনী মানে মাথা গৰম কৰি দিছে। ভালেই হ'ল, ইহঁত নথকাৰ সময়তে আহিল। থকাৰ সময়ত অহা হয়
কেছটো উল্টা হৈ গ'লে হয়। এতিয়া যে ওলাই গৈছে মহিলাগৰাকী কোননো? জানো চিনি নাপাওঁ, ভিক্ষা খুজিব আহিছিল। কিবা এটা দিলেনে নাই? নাই দিয়া, ইহঁত ঘৰে ঘৰে ভিক্ষা খুজি ফুৰিব আৰু মই টকা দি মই নিজে ভিক্ষাৰী হৈ যাম নেকি? ইহঁতক ত্যাগ কৰি নিদিয়াই ভাল। কি যে মানুহ নহয় তুমি, 10 টকা 20 টকা এটা দি দিলে ভিক্ষাৰী হৈ নোযোৱা নহয়। হ'ব হ'ব, আপুনি ইমান ভাষণ দিব নালাগে মোক। এই ইহঁত দুটা ক'ত গ'ল? ফুৰিবলৈ গৈছে। ঠিক আছে তেনেহ'লে। মা, পাপা, আমি পাৰ্থহঁতৰ ঘৰৰ পৰা এপাক আহিম বুলি ভাবিছিলোঁ। সিও যিহেতু বহুত দিন যোৱা নাই বাইকৰ খবৰ ল'বৰ কাৰণে, তো এবাৰ গৈ আহোঁ নেকি আমি? তাৰ বাইকে চাগে বিয়া পতা খবৰটো পোৱাই নাই, আমিয়ে গৈ আহোঁ। এইটোচোন বৰ ভাল কথা। যাবা যাবা। কেতিয়ালৈ যাম বুলি ভাবিছা? কাইলৈ যাম বুলি ভাবিছোঁ। ঠিক আছে হ'ব। নাই নাই, মই কিবা এটা এক্টিং কৰিব লাগিব। হেৰা শুনিছানে? ইহঁত যাবলৈ ওলাইছে। ভিতৰতে কি কৰি আছা হে? এয়া কি হ'ল আকৌ তোমাৰ? এনেকৈ পৰি আছা যে? বাথৰুমতে পিছল খাই পৰিলোঁ। মূৰটোত কষ্ট পাইছোঁ, হাতকেইখনতো অলপ কষ্ট পাইছোঁ। কি? মা, কি হ'ল তোমাৰ? পৰিলোঁ বৰ বেয়াকৈ পিছল খাই পৰিলোঁ। ব'লা ব'লা তোমাক হস্পিটেল লৈ যাওঁ। নেলাগে ঘৰতে বেণ্ডেজ আছিলে, বেণ্ডেজ মাৰি লৈছোঁ। হস্পিটেল নাযাওঁ। তোমালোকে ওলালাই নেকি? মা ওলালোৱে, কিন্তু মা তোমাক এনেকুৱা অৱস্থাত কেনেকৈ এৰি থৈ যাওঁ? মই আছোঁ নহয় মাৰক চাবলৈ কাৰণে। তহঁত যা। কি হ'ল মাৰ? মা বাথৰুমত পৰিল। অলপ কষ্ট পাইছে মূৰত। একো নাই, ভাল হৈ যাব। তোমালোক যোৱা। তাকেও পাৰ্থ, মাক এৰিচোন যাবলৈ মনে যোৱা নাই। এনেকুৱা অৱস্থাত বাৰু মায়ে ঘৰৰ কাম কেনেকৈ কৰিব? তেতিয়া আকৌ দেউতাও থাকিব। কিবা কিবি বনোৱা, ঘৰৰ কাম কৰা কোনে কৰিব এতিয়া? তাকেহে চিন্তা লাগিছে। নহ'লে আমি যোৱাটো কেঞ্চেল কৰি দিওঁ। আমি পিছত এদিন যাম। আজি থাকি দিওঁ। মা গাটো ভাল পোৱালৈকে। নালাগে মই আছোঁ নহয় মাক চাবলৈ কাৰণে। সিহঁতে থাকিম বুলি কৈছে যেতিয়া থাকক দিয়ক। আপুনিনো কিয় জোৰ জবস্তি পঠিয়াই আছে সিহঁতক? থাকা মাজনী থাকা। তুমি থাকিলে অলপ সাহস পাম মই। হ'ব মা, তাই থাকিব। আপুনি চিন্তা নকৰিব। আপুনি ভাল হ'লেই আমি যাম। ঠিক আছে। আহিলা তুমি? আহিলোঁ দিয়ক। বিয়া পাতিলৈ পূৰা ঘূৰি ফুৰিছা আৰু। নাই, তোমাক কিন্তু এনেকুৱা বুলি ভবা নাছিলোঁ দেই। তোমাক বৰ ভাল ল'ৰা নিচিনা ভাবিছিলোঁ। মানে আপুনি কি ক'ব বিচাৰিছে? তুমি কি ক'ব বিচাৰিছোঁ এতিয়ালৈকে গম পোৱাই নাই নেকি? নাই, ক'লেহে গম পাম। কিয়, তোমাৰ বা অহা কথাটো তুমি গম নোপোৱা? কি? বা আহিছিল? তোমাৰ বা আহিছিল। মই তোমালোকৰ ঘৰৰ এড্ৰেছটো দি দিছিলোঁ, মানে তোমাৰ ৱাইফৰ ঘৰৰ। তালৈ গৈছিল চাগে। তোমাক লগ নাপালে নেকি? নাইচোন। ক'ত পাব? এতিয়া ভাইক ডাঙৰ হৈ গ'ল যে, বাইকৰ খবৰ ল'বলৈ সময় নাই। কেতিয়া কথা এইটো? পৰহি দিনাৰ কথা। তোমাৰ বাই কান্দি কান্দি আহিছে নিজৰ ভাইটিটোক এবাৰ চাবলৈ কাৰণে। ভাইটিটো ভালে ভুলে আছেনে নাই? তুমি ইমান দিন ফোন চোন কৰা নাই বায়েলে। তো বায়ে মৰমত খবৰ ল'বলৈ আহিছিল। নাজানো আৰু তোমাক কেনেকৈ লগ নাপালে। মইতো সঠিক এড্ৰেছে দিছিলোঁ। কি? মই এতিয়া ৰাগিনীক সুধিম। সোধাগে মই যদি মিছাই কৈছোঁ। ৰাগিনী, কি হ'লনো? মোৰ বা তোমালোকৰ ঘৰলৈ অহাটো তুমি গম পাইছিলানে? কি? মই আকৌ কেনেকৈ গম পাম? বা ইয়ালৈ আহিছিল নেকি? আহিছিল। কি হ'ল তোমালোকে ইমান হুলস্থুল লাগিছে যে? পাপা চোৱাচোন, পাৰ্থ বাইক বুলি হেনো আমাৰ ঘৰলৈ আহিছে। অথচ আমি গম নাপাওঁ। মোৰ অফিচৰ মানুহে এইটো ঘৰৰ এড্ৰেছে দিছিলে। তো বায়ে নিশ্চয় এইটো ঘৰলৈকে আহিছিল যদি মইতো ঘৰতে আছিলোঁ ন। মইতো গম পালোঁ হয় কি হৈ আছে। এইবোৰ মই একো ধৰিব পৰা নাই। ৰবা, তোমাৰ বা কেতিয়া আহিছিল? পৰহি। কি? তাৰ মানে পৰহি অহা মানুহগৰাকী তোমাৰ বা আছিল? আপুনি জানে মোৰ বা অহা কথাটো? মানুহ এগৰাকী ইফালৰ পৰা ওলাই যোৱা দেখিলোঁ। কিন্তু কি পাপা? এই কিন্তু উত্তৰটো তোমাৰ মাৰেহে দিব পাৰিব। গৌৰী! কি হ'লনো? কেলে ইমান চিঞৰি আছে? মোৰতো এনেই টিংটিঙাই আছে, আকৌ তোমালোকৰ চিঞৰবোৰ শুনিবলগীয়া হয়। মনে থাকা। বন্ধ কৰা তোমাৰ এইবোৰ নাটক। মই সকলো গম পাই গৈছোঁ। হৈছে কি মানে? পৰহি যিগৰাকী মানুহ আমাৰ ঘৰলৈ আহিছিল সেইগৰাকী পাৰ্থ বায়েক আছিল, হয়নে নহয়? মনে কিয় আছা? মই কি সুধিছোঁ, সেইগৰাকী পাৰ্থ বায়েক হয়নে নহয়? যিগৰাকী মানুহক মই সোধোতে তুমি ভিক্ষাৰী বুলি কৈছিলা। মোৰ খং উঠি গৈ আছে কিন্তু। মাত দিবানে নিদিয়া তুমি? হয়, সেইগৰাকী পাৰ্থ বায়েক আছিল। তেনেহ'লে তুমি মিছা কিয় মাতিছিলা সেইগৰাকী ভিক্ষাৰী বুলি? কাৰণ মই মোৰ ছোৱালীজনীক সেই গাঁৱৰ ঘৰলৈ পঠিয়াব বিচৰা নাছিলোঁ। আৰু পাৰ্থৰ যদি তাৰ বায়েকক লগ পোৱা হয়, তেনেহ'লে পাৰ্থ সেইখন ঘৰলৈ আকৌ মনত পৰিলে হয়। সেইকাৰণে মই লগ কৰাই দিয়া নাছিলোঁ। আৰু গাঁৱৰ ঘৰলৈ নাযাবলৈ কাৰণে মই এইবোৰ নাটক কৰিছোঁ। বাথৰুমত পোৱা নাটক। কি? মা, আপুনি ইমান তললৈ নামি যাব পাৰে? মই আপোনাক নিজৰ মাৰ নিচিনা ভাবিছিলোঁ, কিন্তু আপুনি মোৰ এতিয়া আপোনাক মা ক'বলৈ লাজ লাগিছে। সেইগৰাকী মোৰ বা নহয়, মোৰ মাৰ নিচিনা। মোক সৰুৰ পৰা পঢ়াই শুনাই ডাঙৰ দীঘল কৰি এইটো পৰ্যায় পৰিছে। মই সেই বাক কেতিয়াও এৰি থাকিব নোৱাৰো। মই আজিয়ে এইখন ঘৰ এৰি তালৈ যামগে। নাথাকো আৰু মই ইয়াত। আৰু চাকৰি মই ভাড়াৰ ঘৰত থাকি কৰিম, ইয়াত থাকি নহয়। ঠিক আছে,
তোমালোকে গাঁৱৰ ঘৰলৈ যোৱা, বাক লগ কৰাগে। এইটোৱে ভয় আছিল মোৰ, সেইখন গাঁৱলৈ মোৰ ছোৱালীজনীক নপঠিওৱাৰ, কিন্তু শেষত গৈ সেইটোৱে হৈছে। চাওক মা, সেইখন মোৰ নিজৰ ঘৰ আৰু মই মোৰ নিজৰ ঘৰক কেতিয়াও এৰিব নোৱাৰোঁ। ৰাগিনী, তুমি যাবানে মোৰ লগত? যাম মই। ঠিক আছে তেনেহ'লে বেগ পেকিং কৰি লোৱা, আমি আজিয়ে ওলাই দিম। অ'কে ঠিক আছে। ভাইটিটো নোহোৱাৰ পৰা মনটোৱে কিবা বেয়া লাগি থকা হ'ল। তাক এবাৰ চাব পোৱা হ'লেও মই শান্তিত থাকিব পাৰিলোঁ হয়, কিন্তু নাই, মোৰ অকলশৰীয়া হৈ পৰিলোঁ মই। একমাত্ৰ তাৰ কাৰণে মই বিয়া নোহোৱাকৈ থাকিলোঁ। মানুহবোৰে ঠিকেই কৈছিল, মইহে মানুহবোৰৰ কথা গুৰুত্ব দিয়া নাছিলোঁ। আজি সেই ভাইটিয়ে মোক এইটো অৱস্থাত এৰি থৈ গ'ল, আনকি বিয়াও পাতিল। ইমান ডাঙৰ হৈ গ'ল সি। বা ভাইটি মাতটো নিচিনা পাইছোচোন। বা মই ভাইটি তই? বা মই, মোক ক্ষমা কৰি দিবি বা, মই তোক বহুত কষ্ট দিলোঁ। সিদিনা যদি তুমি যোৱা কথা মই গম পালোঁ হয়, তেনেহ'লে মই তোমাৰ লগতে আহিলোঁ হয় বা, কিন্তু সেইটো কথা মই কেতিয়াও গম পোৱা নাছিলোঁ। তইতো বহুত ডাঙৰ হৈ গলি ন, অকলে বিয়া পাতিলি, ঘৰ জোৱাইও হলি। এইবোৰ সকলো মিছা কথা বা, মই কোনো ঘৰ জোৱাই হোৱা নাই। মই বিয়া পাতিছোঁ, কিন্তু ঘৰ জোৱাই নহয় বা। মই তোমাক এৰি কেনেকৈ থাকিম? তুমি মোৰ মাৰ নিচিনা। আমি এতিয়া একেবাৰে গুচি আহিলোঁ বা, এইখন ঘৰত আৰু নাথাকোঁ। তোমাক তাইৰ মাকে ঢেৰ কিবা কিবি কৈছে চাগে, সেইবোৰ ধৰি নাথাকিবা। ৰাগিনী বহুত ভাল ছোৱালী, তাই তাৰ মাকৰ নিচিনা নহয়। তহঁত সঁচাই এইখন ঘৰলৈ ঘূৰি আহিছনে? সঁচাই বা। ঠিক আছে তেনেহ'লে, ভিতৰলৈ আহ। তুমিও আহা, এইটোৱে আমাৰ পজা ঘৰ। তুমি এতিয়া থাকিব পাৰিবানে নোৱাৰা? মই লাহে লাহে এই পজা ঘৰটো ডাঙৰ ঘৰ কৰিম বা। মই পাৰিম থাকিবলৈ, পাৰ্থৰ লগত চবতে থাকিব পাৰিম মই। তাক মই বহুত ভাল পাওঁ আৰু তাক মই এৰি থাকিব নোৱাৰোঁ। সি মোৰ জীৱন হয়, জীৱন। আপোনাৰ যেনেকৈ আপোনাৰ ভাইটিৰ জীৱন, তেনেকৈ এতিয়া মোৰ জীৱন, মোৰ হাজবেণ্ড। ঠিকে আছে, এতিয়া মোৰ ভাইটিৰ যত্ন ল'বলৈ কাৰণে তাৰ ঘৈণীয়েক আছে। এতিয়া মই শান্তিৰে মৰিব পাৰিম। বা, এইবোৰ কথা কেলে কৈ আছানো? মৰাৰ কথা মুখত নানিবা। আমি এতিয়া সুখত জীয়াম, তিনিটি পৰিয়াল সুখে শান্তিৰে জীয়াম। মই আৰু তোমাক কেতিয়াও এৰি থৈ নাযাওঁ। বা আপুনি মৰাৰ কথা নক'ব, আমি আছোঁ আপোনাৰ লগত। হ'ব দে, নকওঁ আৰু।